অসম চৰকাৰৰ তৰফৰ পৰা আৰম্ভ কৰিছে যুৱ লেখক সন্মান আঁচনি 2025 আৰু ইয়াৰ জৰিয়তে কিন্তু যুৱকসকলে এককালীন 25,000 টকা লাভ কৰিব ডাইৰেক্ট বেংক একাউণ্টত। তো আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি অৰ্হতা লাগিব ইয়াতে কিন্তু দিয়া আছে। আপোনালোকে দেখিছে প্ৰকাশিত গ্ৰন্থ বা লেখা অনুবাদ ভিত্তিত প্ৰদান কৰা হ'ব 25,000 টকা আৰু আবেদনকাৰীৰ প্ৰয়োজনীয় অৰ্হতা ইয়াতে আপোনালোকে দেখিছে অসমৰ স্থায়ী বাসিন্দা, অসমীয়া, বাংলা, বড়ো অথবা অসমৰ যিকোনো থলুৱা জনগোষ্ঠীৰ ভাষাত লিখা যিকোনো হ'ব লাগিব। ঠিক আছে, ইয়াতে কিন্তু ডিটেইলছসমূহ দিয়া আছে। চ' এতিয়া যদি আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে তলত যিটো লিংক দেখি গৈছে www.publicationboardassam.com আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো মই লিংকটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আপোনালোকৰ বাবে দি ৰাখিম, আপোনালোকে তাৰ পৰা এই লিংকটো পাই যাব। আৰু ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাইছে তেনে ক্ষেত্ৰত আসাম টেক হাব বুলি লিখি চাৰ্চ কৰিব আৰু আপোনালোকে মোৰ চেনেলত আহি কি কৰিব পাৰিব, ইয়াৰ পৰা ভিডিঅ'টো চাব আৰু লিংকটো আপোনালোকে পাই যাব। এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব তাৰে প্ৰচেছটো দেখুৱাই আছোঁ। এতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰাৰ বাবে মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ, বা আপোনালোকে যিটো লিংক দেখিবলৈ পাইছে এই লিংকটো কপি কৰি আপোনালোকে গুগলৰ টাইপ কৰি দিব বা আপোনালোকে ক্ৰম ব্ৰাউজাৰ জৰিয়তে আহিব। তো আপোনালোকে এনেকৈ পৰ্টেলটো দেখিবলৈ পাব, বাট আপোনালোকে ওপৰৰ ফালে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে উভা লেখক সন্মান এপ্লিকেশ্যন ফৰ্ম আপোনালোকে দেখা গৈছে ক্লিক কৰাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ হৈ যাব। ইয়াতে চাওক আপোনালোকে দেখা গৈছে উভা লেখক সন্মান আপোনালোকে দেখিবলৈ পাইছে। এতিয়া এপ্লিকেশ্যন কেনেকৈ কৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ ইমেইলটো শ্ব' কৰিব, ইয়াতে ডিটেইলছ কিছুমান দিব লাগিব। ইয়াতে চাওক যুৱ লেখক সন্মানৰ বাবে ইয়াতে কিন্তু ডিটেইলছসমূহ একদম তথ্যসমূহ দিয়া আছে, আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি ইয়াতে আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব। তো প্ৰথমতে চাওক ইউৰ ফুল নেম, আপোনাৰ সম্পূৰ্ণ নাম দিব, ইয়াতে আপোনাৰ মাকৰ নাম, ইয়াতে আপোনাৰ ফাদাৰ্ছ নেম দেখিবলৈ পাইছে। একদম এপ্লিকেশ্যন প্ৰচেছটো একদম সহজ। তাৰপিছত ইয়াতে এপ্লিকেণ্ট ফুল ডিটেইলছ আপোনালোকে দিব লাগিব, অৰ্থাৎ আপোনাৰ এড্ৰেছটো দিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াতে আপোনাৰ বয়স কিমান হৈছে 2025 জানুৱাৰী 1 জানুৱাৰীৰ পৰা আপোনাৰ বয়স কিমান হৈছে সেই বয়সটো আপোনালোকে ইয়াতে বহাব। ঠিক আছে, একদম ইজি প্ৰচেছ। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ দিব, ইয়াতে আপোনাৰ ইমেইলটো দিব, ইয়াতে আপোনালোকৰ বেংকৰ ডিটেইলছ আপোনালোকে দিব লাগিব। এতিয়া ডিটেইল অফ বুক আৰ্টিকেল পাব্লিশ্যন, অৰ্থাৎ আপোনাৰ যিটো নেকি গ্ৰন্থ বা আপোনাৰ যিটো আছে লিখিছে আপোনালোকে কিন্তু সেইটো ডিটেইলছ ইয়াতে দিব লাগিব। অ'কে, তাৰপিছত ইয়াতে আপোনাৰ দেখিছে বৰ্তমান পেচা, আপুনি বৰ্তমান কি কাম কৰি আছে। তাৰপিছত বেংক একাউণ্ট নম্বৰ আপোনালোকে ইয়াতে দিব লাগিব। ইয়াতে চাওক বেংক একাউণ্ট নামটো দিব লাগিব, আপোনালোকৰ বেংকৰ একাউণ্ট নাম যিটো আছে সেইটো দিব। তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে, অৰ্থাৎ আপোনাৰ নিজৰ নামটো ইয়াতে হ'ব যিটো নেকি আপোনাৰ বেংকত নাম আছে। তাৰপিছত ইয়াতে আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰ দিব, ইয়াতে বেংকৰ নামটো দিব লাগিব, কোনটো বেংকৰ একাউণ্ট দি আছে। তাৰপিছত বেংকৰ IFSC কোডটো দিব লাগিব আৰু ইয়াতে আপোনালোকে ডিক্লেৰেশ্যন দুটাতে টিক লগাব আৰু আপোনালোকে জাষ্ট ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনাৰ ছাবমিট হৈ যাব। অ'কে, আৰু এনেকৈ কিন্তু আপোনালোকে যুৱ লেখক আঁচনিত এপ্লিকেশ্যন কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ পিছত আপুনি যদি ভেৰিফিকেশ্যন কমপ্লিট কৰিব পাৰে তেনেক্ষেত্ৰত আপুনি 25,000 টকাটো আপোনাৰ বেংক একাউণ্টত ডাইৰেক্ট লাভ কৰিব। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰিব আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ' যদি ফেচবুক চাইছে পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব।